বঙৰাস্থিত ইছলামপুৰত গৰিয়া মৰিয়াৰ সংবাদমেল। ইছলামপুৰৰ থলুৱা লোকসকলক ৰেহাই দিব লাগে বুলি গৰিয়া মৰিয়া নেতৃত্বৰ মন্তব্য। হঠাৎ ঘটনাস্থলীত উপস্থিত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই বুজ লয় সাম্প্ৰতিক পৰিস্থিতিৰ। সদৌ অসম গৰিয়া জাতীয় পৰিষদে আমি ইয়াৰ আগতো আচলতে এই ঘটনাটো সময়ত এবাৰ ৩-৪ মাহমান আগতো এনেকুৱা এটা হৈছিল। সেইখন সময়তো আমি মুখ্যমন্ত্ৰী মহোদয় বা অফিচত আমি এই কথাটো জনাইছিলোঁ যে মানুহখিনি আমাৰ থলুৱা মানুহ, কিন্তু এটা দুষ্ট চক্ৰ ইয়াতে এই মাটিখিনি আত্মসাৎ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰৰ প্ৰশাসন ব্যৱস্থাক এই মানুহখিনি থলুৱা মানুহ নহয় বুলি তেখেতসকলক এটা ৰিপৰ্ট দি আছে, কথাটো আমি গম পাইছোঁ। আৰু এই দুষ্ট চক্ৰ বুলি আমি এইটো কাৰণে কৈছোঁ যে যদিও এই গোটেই অঞ্চলটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত পৰে, তথাপি এই গোটেই অঞ্চলত বসবাস কৰা যিখিনি ট্ৰাইবেল বেল্টত বসবাস কৰে গোটেই মানুহখিনিক তেওঁলোকে নটিচ নিদি অকল এই ৩৯ নম্বৰ পটা আৰু এখন পটা আছে নেকি, এই ৩৯ নম্বৰ পটা দুখন পটা, যি ৩৯ নম্বৰ পটাখন আপোনাৰ কুতুব আলী দেৱান আৰু আজগৰ আলী দেৱান আৰু তেনেকৈ দুগৰাকীমান ব্যক্তিৰ নামত এই পটাখন আছে। এই পটাখন আপোনাৰ আমাৰ গুৱাহাটীৰ চহৰ মাজমজিয়া উলুবাৰীৰ বাসিন্দা তেখেতসকল এতিয়া প্ৰয়াত তেখেতসকলৰ সতি সন্তানৰ নামত মাটিটো আছে। আৰু এই মাটিত ২৮০ বিঘা মাটি আছে। ২৮০ বিঘা মাটি আমাৰ গৰিয়া মানুহৰে মাটি। ইয়াত আহি পেলাই কোনোবাই দখল কৰি থকা নাই। গতিকে গৰিয়া মানুহৰ মাটি তেওঁলোকে যেতিয়া তেওঁক এই চিমেনাফুটি বোলা অঞ্চলটো বা মানে গৰাখহনীয়াৰ কবলত পৰি তেওঁলোকে ইয়ালৈ আহি পেলাই মাটিখিনি কিনিলে, তেওঁলোকে এটা ভুল কৰিছে যে মাটিখিনি আচলতে ট্ৰাইবেল বেল্টৰ মাটি কিনা বেচা কৰিব পাৰে নে নোৱাৰে, হস্তান্তৰ প্ৰক্ৰিয়া হোৱাৰ কিবা মানে উপায় আছে নে নাই, এই কথাখিনি নোচোৱাকৈ তেখেতসকলে মাটিটো ক্ৰয় কৰিলে। গতিকে অজ্ঞাতভাৱে ভুলবশতে তেখেতসকলে যদিও এইটো কৰিলে, কিন্তু মাটিটো তেওঁলোকে ইয়াত দখল কৰা নাই। যিটো তথ্য সেই দুষ্ট চক্ৰটোৱে জনাই আছে যে মাটি দখল কৰিছে, দখল কৰা নাই। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু এটা কথা আমি অৱগত কৰিব বিচাৰিছোঁ যে মানুহখিনি আমাৰ থলুৱা মানুহ। গতিকে আজি তেওঁলোক আমাৰ ইছলাম ধৰ্মী হোৱাৰ কাৰণেই অসমত যিহেতু প্ৰব্ৰজনকাৰী এটা সমস্যা আমি সকলোৱে ভোগ কৰি আছোঁ, এই প্ৰব্ৰজনকাৰী ইছলাম ধৰ্মীসকলৰ বিৰুদ্ধে আমাৰ গৰিয়াসকলেও অসম আন্দোলনৰ সময়তে হওক বা ভাষা আন্দোলনত যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছে। তাৰ যথেষ্ট উদাহৰণ আমাৰ বুৰঞ্জীত পোৱা যায়। সেইখিনি কথা আমি ইয়াত এতিয়া উল্লেখ নকৰিলেও সকলোৱে জানে। গতিকে তেনে পৰিস্থিতিত একে গৰিয়া মানুহখিনি অকল আলী হুছেইন ৰহমান বা মানুহখিনি আৰ্থিকভাৱে দুৰ্বল হোৱাৰ কাৰণেই তেখেতসকলক বংগমূলীয় মুছলমান বা অচিনাকি মানুহ বুলি পৰিচয় দি এই অঞ্চলটোৰ পৰা যদি এভেকশ্যন কৰা হয় বা উচ্ছেদ কৰা হয়, তেতিয়াহ'লে কিন্তু আমাৰ গৰিয়াসকলৰ প্ৰতি এটা ঘোৰ অন্যায় কৰা হয়। স্থানীয় লোকসকলে আমাক এটা কথা জনাইছে যে ইয়াত কিছুমান অচিনাকি লোক আছে, তেখেতসকলে ইতিমধ্যে চাৰ্ভে কৰিছে বুলি আমাক জনাইছে। প্ৰায় ৫২টা পৰিয়াল থকা বুলি কৈছে। কি ক'ব আচলতে নথকাও নহয়, আছে নাই। যদি অচিনাকি মানুহ ইয়াত আছে, প্ৰথম কথা হ'ল যে ট্ৰাইবেল বেল্টত এই অচিনাকি মানুহসকলক আনিলে কোনে, বেচিলে কোনে? তেখেতসকলেতো কাৰোবাৰ পৰা নিশ্চয় মাটিটো কিনিছে। গতিকে এই যোন দালাল চক্ৰই এই মাটিটো বিক্ৰী কৰিছে, এই মানুহখিনিক আনিছে, সেই মানুহখিনিক প্ৰশাসনে আচলতে প্ৰথম এৰেষ্ট কৰিব লাগিছিল সেই দালাল চক্ৰটো। দালাল চক্ৰটোক এৰেষ্ট কৰাহেঁতেন গোটেই মানে উৰহি গছৰ ওৰটো ওলাই গ'লহেঁতেন। কিন্তু তাকে নকৰি প্ৰশাসনে বাছি পেলাই এতিয়াও আমি শুনিছোঁ যে ইয়াত পূৰ্ববংগীয় মূলৰ যিখিনি অকল আশে পাশে কেইঘৰমান মানুহ আছে সেইখিনি কিন্তু নটিচ দিয়া নাই। গতিকে এইটো এটা যদি নেক্সাছ হয়, যদি সেই দালাল চক্ৰৰ লগত প্ৰশাসনৰ এটা চাম যদি জড়িত হৈ পেলাই সেই মানুহখিনিক যদি টকা পইচাৰ লেনদেনত যদি ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে, তেতিয়াহ'লে এইটো এটা ডাঙৰ মাৰাত্মক হ'ব গোটেই অসমীয়া সমাজ ব্যৱস্থাৰ কাৰণে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটো বিশেষভাৱে অনুৰোধ কৰিছোঁ যে এই গোটেই ঘটনাটো এটা মানে ভাল এটা তদন্ত প্ৰক্ৰিয়া হওক। যদি ইয়াত আপোনাৰ কোনোবা দোষী ব্যক্তি আছে যোনে অবৈধভাৱে ইয়াত অঞ্চলটোত কোনোবাই দখল কৰিছে বা অচিনাকি লোক আছে আৰু যিসকল দালাল শ্ৰেণীৰ মানুহে ইয়াত মাটিখিনি আনি পেলাই মানুহখিনিক আনি বহুৱাইছে, সেই মানুহখিনিৰ বিৰুদ্ধে এটা উচিত ব্যৱস্থা ল'ব লাগে। আৰু থলুৱা মানুহখিনি যিখিনি ইয়াত আছে তেখেতসকলক এই অঞ্চলটোত থাকিব লাগিব লাগে। কাৰণ আমাৰ গৰিয়া মানুহৰ মানে ইতিহাসত আমাৰ কোনো উদাহৰণ নাই যে কেতিয়াও আমি সমাজ ব্যৱস্থা, অসমীয়া সমাজ ব্যৱস্থাৰ বিৰুদ্ধে বা অসম ৰাজ্যৰ বিৰুদ্ধে বা দেশৰ বিৰুদ্ধে আমি কেতিয়াও বেয়া কাম কৰাৰ কোনো আমাৰ উদাহৰণ নাই। গতিকে তেনেস্থলত আমাৰ মানুহখিনিক অকল আলী হুছেইন ৰহমানৰ নামত মিয়া বুলি আখ্যা দি এই অঞ্চলৰ পৰা যদি এভেকশ্যন কৰে বা উচ্ছেদ কৰে, তেতিয়াহ'লে অসমৰ সকলো গৰিয়াৰ প্ৰতি এটা ঘোৰ অন্যায় কৰা হ'ব। আৰু এই ঘটনাক আমি তেতিয়া অসমৰ গোটেই গৰিয়াৰ মানুহখিনিয়ে মনত দুখ পাব আৰু
আমাৰ পদক্ষেপ প্ৰথম কথা হৈছে যে চৰকাৰক আমি এটাই কথা অনুৰোধ কৰিব বিচাৰিছোঁ। আজি কেইদিনমান আগতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে থলুৱা লোকসকলৰ কোনো ভয় নাই, আৰু এইখন চৰকাৰে 2022 চনত গৰীয়া, মৰীয়া আৰু কেইটামান জনগোষ্ঠীক, ইছলামধৰ্মী থলুৱা জনগোষ্ঠীক খিলঞ্জীয়া বুলি কৈ থৈছিলে, মানে তলগিৰি। গতিকে তেনে অৱস্থাত এই ইয়াত যি বঙাৰী অঞ্চলত, ইছলামপুৰ অঞ্চলত যিসকল থলুৱা গৰীয়া লোকসকলক উচ্ছেদৰ কাৰণে যি নটিচ প্ৰদান কৰিছে সি বৰ অবাঞ্ছিত, আৰু তাক আমি ধিক্কাৰ জনাইছোঁ। কাৰণ একমুখে যেতিয়া তেওঁলোকে থলুৱা জনগোষ্ঠীৰ ভয় নাই বুলি কয়, আনপিনে ইছলামধৰ্মী হোৱাৰ কাৰণে গৰীয়াসকলক যেতিয়া নটিচ দি উচ্ছেদ কৰিবলৈ যায়, গতিকে সেইটো দুমুখীয়া নীতিৰহে উদ্ঘাটন কৰে। গতিকে তেনেধৰণৰ দুমুখীয়া নীতিৰ আমি বিৰোধ কৰিছোঁ আৰু তাক নিন্দা কৰিছোঁ। অচিনাকি লোক যে আছে ইয়াতে কিছু আমাৰ গৰীয়া মানুহ অচিনাকি নেকি? যি নটিচ যিখিনি দিছে সেইখিনি কিন্তু সেই অচিনাকি মানুহ বুলি কৈছে। অচিনাকি মানুহৰ ভাৱধাৰাটো এইখন চৰকাৰে আনিছে এটা চিন্তাধাৰা। গতিকে অচিনাকি মানুহক জানো নটিচ দিছে জানো? দিছে আমাৰ গৰীয়া মানুহখিনি। গতিকে আমি যিহেতু সদৌ অসম গৰীয়া জাতীয় পৰিষদ গৰীয়া মানুহৰ ক্ষেত্ৰত দায়বদ্ধ, গতিকে আমি গৰীয়া মানুহৰে কথা কওঁ, বেলেগৰ কথা আমি ইয়াত ক'বলৈ নাযাওঁ। যিহেতু থলুৱা হিচাপে গৰীয়া লোকসকলে অসমৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ আছে। যদি আমি চাবলৈ যাওঁ, আজি কেইদিনমান আগতে কিছুমান জনজাতীয় বেষ্টনীত কিছুমান জনগোষ্ঠীক সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা দিছে, গোৰ্খাসকলক দিছে, চাহ জনগোষ্ঠীসকলক দিছে সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা, তিৰাপত দিছে কিছুদিন আগতে। তেনেহ'লে গৰীয়াক কিয় নিদিব? গৰীয়াটো ইয়াত হাজাৰ বছৰৰ ওপৰৰ ইতিহাস আছে। আমি ইয়াতে থলুৱা জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ ইছলাম গ্ৰহণ কৰা লোক হয়। গতিকে আমাৰ কিয় অধিকাৰ নাথাকিব? আৰু এইখন চৰকাৰে 2014 চনৰ পিছৰ পৰাই কৈ আছে যে থলুৱা ইছলামধৰ্মী লোকসকলৰ অধিকাৰ তেওঁলোকে সংৰক্ষণ কৰিব। গতিকে এতিয়া সংৰক্ষণ কৰক। কাৰণ আৰু ইয়াত যিসকল গৰীয়া লোক বহি আছে তেওঁলোকে কোনো চৰকাৰী ভূমিত বহি থকা নাই, বা তেওঁলোকে ম্যাদী পট্টা মাটি, ইয়াৰে গৰীয়া অঞ্চলৰ গৰীয়া লোকৰ ম্যাদী মাটিতে বহি আছে। গতিকে তেনে অৱস্থাত তেওঁলোকক সেই ম্যাদী মাটিৰ পৰা উচ্ছেদ কৰিব পৰা যিটো ব্যৱস্থা লৈছে, এইটো খুবেই বৰ দুখনীয়, এইটো দুখ লগা বিষয় হয়। আৰু আমি চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে এনে এটা পদক্ষেপ লোৱাৰ পৰা তেওঁলোকে বিৰত থাকক, আৰু গৰীয়াসকলক থলুৱা জনগোষ্ঠী হিচাপে অসমৰ ভূমিত যিকোনো জেগাতে থলুৱা জনগোষ্ঠীয়ে জীয়াই থকাৰ অধিকাৰ দিয়ক, আৰু বিশেষকৈ জনজাতীয় বেষ্টনীবিলাকক গৰীয়াকৈ সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা দিয়ক। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।